ৰঙালী বিহুটিলৈ বৰ বেছি দিন নাই বহাগ বিহুৰ পূৰ্বে গামোচা তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে অসমীয়া শিপিনীসকল বিহু চমু চাপি অহাৰ লগে লগে অসমীয়া গাঁওসমূহত তাঁতৰ শালত যেন ব্যস্ততাৰ অন্ত নাথাকে শিপিনীৰ বিশ্বনাথ চাৰিআলিৰ গৰেহাগী গাঁৱতো এতিয়া কেৱল শুনিবলৈ পোৱা গৈছে মাকুৰ খিটখিটনি গাঁওখনত কোনোবাই যদি তাঁত বাতি কৰি আছে কোনোবাই আকৌ জটৰত মহুৰা ফুৰাইছে তাঁতৰ শালত বহি আন কোনোবাই আকৌ বিহুলৈ বুলি বৈ আছে গামোচা তাৰ মাজতে বিহু বুলি ক'লে গা হাতখন আঠখন কৰা গাঁওখনৰ মহিলাসকলে বিহু জুৰি নাচি বাগি আনন্দ ফূৰ্তি কৰিছে বহাগে পালে হি ফুলি গৰেহাগী গাঁৱৰ ধৰণী আত্মসহায়ক গোটৰ মহিলাসকলৰ লগতে গাঁৱৰ প্ৰতি ঘৰতে এতিয়া তাঁতৰ শালত গামোচা বোৱাত ব্যস্ত হৈ পৰিছে মহিলাসকল ডাঙৰ ফুলৰ গামোচা আৰু সৰু ফুলৰ গামোচাৰ লগতে পাত ফুলৰ গামোচাও তৈয়াৰ কৰি আছে মহিলাসকলে এইবেলি ধৰণী আত্মসহায়ক গোটে ৫,০০০ গামোচা বিহুৰ পূৰ্বে তৈয়াৰ কৰাৰ বাবে ব্যস্ত হৈ আছে কেৱল গামোচাই নহয় চেলেং চাদৰ ৰুমাল টঙালি চাদৰ ৰঙা মেখেলা বুটা বচা কলা মেখেলা আদি প্ৰস্তুত কৰে ধৰণী আত্মসহায়ক গোটৰ মহিলাসকলে ঢুলীয়াৰ পৰা নাচনীলৈকে সকলোৰে বাবে প্ৰয়োজনীয় তাঁতৰ শালত সাধাৰণতে উৎপাদিত বস্ত্ৰ প্ৰস্তুত কৰিছে মহিলাসকলে বিহুৰ পূৰ্বে বজাৰলৈ প্ৰেৰণ কৰা হ'ব উৎপাদিত এই সামগ্ৰীবোৰ হয় আসলতে চ'ত মাহ মানে হৈছে বহাগ বিহুক আদৰাৰ প্ৰস্তুতি আৰু অসমীয়া গাঁও পদূলিমুখত হেঁপাহৰ ৰঙালী বিহু ৰাজ্যৰ চৌদিশে চলিছে ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি ৰঙালী বিহু আহিলে বাইহাটা চাৰিআলিৰ শৰাইঘাট গাঁৱৰ এটি পৰিয়ালৰ ব্যস্ততাৰ অন্ত নাইকিয়া হৈ পৰে শৰাইঘাট গাঁৱৰ মুনিন চমুৱাৰ পৰিয়ালটো ব্যস্ত হৈ পৰে বিহুৰ বাবে প্ৰয়োজনীয় পেপা বাঁহী গগনা খুতুলি আদি সামগ্ৰী নিৰ্মাণত উপাৰ্জন কৰি লয় গোটেই বছৰটোৰ বাবে আজি সুদীৰ্ঘ ৩০ বছৰ ধৰি মই কামে কৰি আছোঁ অসমৰ থলুৱা বাদ্যশিল্প মহৰসিংহৰ পেঁপা গগনা খুতুলি বাঁহী লগতে ঢোলৰ মাৰি পৰ্যন্ত আজিকালি বনাওঁ এনেকৈ অসমৰ প্ৰত্যেকটো প্ৰতিষ্ঠানত দি মই মোৰ পৰিয়ালটোক ভৰত বসন দি আছোঁ যোৱা বছৰ তাৰমানে লকডাউনৰ কাৰণে অকণমান সমস্যাত পৰিছিলোঁ এইবাৰ ভাবিছোঁ অকণমান উৎসাহত কাম কৰিছোঁ কি হয় নাজানো কৰ্মচাৰী কিমানজন কৰ্মচাৰী মোৰ 2জনে কাম কৰি আছে বৰ্তমান সুদীৰ্ঘ ৩০ বছৰে এই পৰিয়ালটিয়ে বিহুৰ প্ৰয়োজনীয় সামগ্ৰী নিৰ্মাণ কৰিয়েই উপাৰ্জন কৰে বছৰ দিনৰ বাবে তৎসত্ত্বেও পৰিয়ালটোৱে বৰ্তমানেও ৰজাঘৰৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা নাই চৰকাৰ বা ৰজাঘৰীয়াৰ কিছু সহায় সহযোগ পালে এই ক্ষুদ্ৰ উদ্যোগটি বৃহৎ উদ্যোগলৈ ৰূপান্তৰিত হ'লহেঁতেন সংস্থাপন লাভ কৰিলহেঁতেন বহু লোকে
বাইহাটাৰ পৰা শ্ৰীমন্ত কুমাৰ দাস, News 18 Assam Northeast। গ্ৰামাঞ্চলত স্বাস্থ্য সেৱাৰ জৰিয়তে প্ৰতিগৰাকী লোকক উপকৃত কৰা আৰু জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এতিয়া যথেষ্ট সক্ৰিয় হৈ আছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। শোণিতপুৰ জিলা স্বাস্থ্য বিভাগে শোণিতপুৰ স্বাস্থ্য সেৱা সমাজৰ সৌজন্যত বিহুগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত জিলাখনৰ ঠেলামৰা ৰাজহ চক্ৰ এলেকাৰ বামনপুখুৰী অঞ্চলৰ মেঘায়তী প্ৰাথমিক বিদ্যালয়ত বিনামূলীয়াকৈ স্বাস্থ্য মেলা অনুষ্ঠিত কৰে। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ঠেলামৰা উপশাখাৰ সহযোগত বিনামূলীয়াকৈ স্বাস্থ্য মেলাৰ আয়োজন কৰা হয়। বিহুগুৰি খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ স্বাস্থ্য বিষয়া দুৰ্লভ শইকীয়াৰ বিশেষ উদ্যোগত অঞ্চলটোত পুৱা 10 বজাৰ পৰা 2 বজালৈ স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন সমস্যাত ভুগি থকা 2 শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ৰোগীসকলক পৰ্যাপ্ত পৰিমাণে ঔষধ পাতি যোগান ধৰাৰো ব্যৱস্থা কৰে। স্বাস্থ্য মেলাত জন্ম নিয়ন্ত্ৰণৰ ওপৰতো সজাগতা সৃষ্টি কৰা হয়। স্বাস্থ্য পৰীক্ষাৰ পূৰ্বে স্বাস্থ্য বিষয়া দুৰ্লভ শইকীয়াই বিভিন্ন ৰোগৰ পৰা কিদৰে হাত সাৰি থাকিব পাৰি সেই সম্পৰ্কে উপস্থিত ৰাইজক উদ্দেশ্যি বক্তব্য আগবঢ়ায়। প্লেনিং মেলাটো মেইন উদ্দেশ্য হৈছে মানুহক পৰিয়াল পৰিকল্পনাৰ বিষয়ে বিশেষকৈ মানুহক সজাগতা কৰা। এই উদ্দেশ্যে আমি বিভিন্ন ধৰণৰ এক্সিবিশ্যনো আয়োজন কৰিছোঁ। বিশেষকৈ ফেমিলি প্লেনিঙৰ যিখিনি পদ্ধতি আছে, যেনে কণ্ডম, মালাবৰী, কপাৰটি, ইনজেকশ্যন, এইখিনি গোটেইখিনি আজি দেখুওৱা হৈছে। মানুহক তাৰ কাৰণে সজাগতা কৰা হৈছে আৰু কাউন্সিলিং কৰা হৈছে, যাতে মানুহে মেক্সিমাম 2টা সন্তানে যথেষ্ট, সেইটো যাতে গভৰ্ণমেণ্টে যিটো নৰ্মছ বান্ধিছে সেইটো যাতে পালন কৰে। তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ সজাগতা সভা বিভিন্ন জেগাত কৰি আহিছিলোঁ আৰু আজি আমি ইয়াতে আৰম্ভ কৰিছোঁ। ইয়াতে আমি বিভিন্ন মালাবৰী, কপাৰটি আদি এইবিলাকৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ। তাৰ লগতে সংগতি ৰাখি আমি হেল্থ চেকআপ কেম্প এটা আয়োজন কৰিছোঁ আৰু ইয়াত বিভিন্ন ধৰণৰ লাগতিয়াল ঔষধ পাতি আদি বিতৰণ কৰা হৈছে। আমাৰ ডাক্তৰসকলে 5জন ডক্তৰ আহিছে, বিভিন্ন ধৰণৰ ষ্টাফ প্ৰায় 30-35জন ষ্টাফ আহি পেলাই আজি অনুষ্ঠানটো কৰা হৈছে। আমি আশা কৰিছোঁ আমাৰ এই অঞ্চলৰ ৰাইজে এই কেম্পটোৰ পৰা যথেষ্টখিনি উপকৃত হ'ব। ভিতৰুৱা অঞ্চলটোত আয়োজন কৰা স্বাস্থ্য বিভাগৰ স্বাস্থ্য মেলাৰ জৰিয়তে উপকৃত হৈছে বিভিন্নজন। মিছামাৰীৰ পৰা হৰেণ ভূমিজ, News 18 অসম নৰ্থ ইষ্ট। এতিয়া ঢোল পেপাৰ মাতৰ লগতে দেখিবলৈ পোৱা গৈছে যে মাকুৰ খিটখিটনি শুনিবলৈ পোৱা গৈছে আৰু অসমীয়া যিসকল শিপিনী আছে, শিপিনীসকলে এতিয়া বহাগ বিহুত বাবে গামোচা প্ৰস্তুত কৰাত এতিয়া ব্যস্ত হৈ পৰিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বিশ্বনাথ চাৰিআলিৰ গড়েহাগি গাঁৱত আৰু মোৰ সহযোগী তপনে দৃশ্য দেখুৱাইছে এনেধৰণে এই গড়েহাগি গাঁৱৰ যিসকল মহিলা আছে, এই মহিলাসকলে দেখিবলৈ পোৱা গৈছে যে এই বিহুৰ বাবে তেওঁলোকে প্ৰস্তুতি চলাইছে। আচলতে গড়েহাগি গাঁৱৰ যি এই ধৰণী আত্মসহায়ক গোট, সেই ধৰণী আত্মসহায়ক গোটৰ এইসকল মহিলা আৰু মহিলাসকলে আচলতে প্ৰতি বছৰে বিহুৰ পূৰ্বে এনেধৰণে যিসমূহ গামোচাই হওক বা আন বিহুৰ যিসমূহ সামগ্ৰী, সেই সামগ্ৰীসমূহ বজাৰলৈ আচলতে তেওঁলোকে লৈ যায় আৰু ধৰণী আত্মসহায়ক গোটৰ বিষয়ববীয়া আছে। মই আপোনাৰ কাষলৈ আহিছোঁ। পোনে পোনে আপোনালোকে বিহুৰ প্ৰস্তুতি চলাই আছে। নমস্কাৰ। আমাৰ গড়েহাগি গাঁৱৰ ধৰণী আত্মসহায়ক গোটৰ লগতে আমাৰ গড়েহাগি গাঁৱৰ প্ৰায়বিলাক শিপিনীয়ে, সকলো বুলি ক'লেও ভুল কোৱা নহ'ব, সকলো শিপিনীয়ে বৰ্তমান এতিয়া তাঁতৰ শালত ইমানদৰে ব্যস্ত হৈ পৰিছে যে তেওঁলোকৰ ঘৰৰ অন্যান্য কাম বনেই মানে বাদ দি দিছে। তেওঁলোকে আমাৰ এতিয়া ইয়াত গামোচা, ৰুমাল, চেলেং চাদৰ সকলোবিলাক প্ৰস্তুত কৰিছে। এয়া গামোচা মই এয়া হাতত লৈ আছোঁ এয়া, আৰু এয়া শংকৰ সংঘৰ কাৰণে এয়া গামোচা আছে। আমাৰ শংকৰ সংঘত এনেকুৱা গামোচা মানুহে সাধাৰণতে লয়। আৰু লগতে আমাৰ এই বিশেষকৈ
এই আত্মসহায় গোটৰ পৰা আমাৰ বিভিন্ন প্ৰান্তলৈ এতিয়া অসমৰ বিভিন্ন প্ৰান্তলৈ আৰু যিবিলাক NGO আছে NGOবিলাকেও আমাৰ ইয়াৰ পৰা গামোচা চেলেং চাদৰৰ পৰা আদি কৰি সকলো বস্তু সংগ্ৰহ কৰি নিয়ে আৰু তেওঁলোকে এতিয়া বৰ্তমান বজাৰখন মানে দখল কৰিবলৈ প্ৰায় সক্ষম হৈছে বুলিয়ে ক'ব পাৰি আৰু তেওঁলোকে নিজা প্ৰচেষ্টাৰে আৰম্ভণি কৰিছিলে 50,000 টকা মানে গোটৰ পৰা লৈ তাৰে আৰম্ভ কৰি বৰ্তমান এই অৱস্থা পাইছেহি আপোনালোকে দেখিছে আৰু তেওঁলোকে নিজে মানে গামোচা ৰুমাল আদি চেলেং চাদৰ মেখেলা বিক্ৰী কৰি নিজেও মানে বজাৰখনো দখল কৰাৰ লগতে নিজেও অকণ মানে নিজৰ ওপৰত মানে নিৰ্ভৰশীল হ'বলৈ সক্ষম হৈছে বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট মহিলাসকলৰ দক্ষতা বৃদ্ধিৰ বাবে সম্প্ৰতি চৰকাৰে কাম কৰি থকাৰ সময়তে শোণিতপুৰ জিলাৰ মিছামাৰীত অতি ভিতৰুৱা অঞ্চলত এটা স্বেচ্ছাসেৱী সংস্থাই স্বাৱলম্বিতাৰ বাবে বিভিন্ন ধৰণৰ দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ দি নিদৰ্শন দাঙি ধৰিছে মিছামাৰীৰ বান্দৰহাগীত বিগত 10 বছৰ ধৰি মহিলা সবলীকৰণৰ বাবে গ্ৰাম্য বিকাশ গণচেতনা সমাজ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানে কাম কৰি অহাৰ এক উৎকৃষ্ট নিদৰ্শনে আশাৰ বতৰা কঢ়িয়াই আনিছে মিছামাৰীৰ বান্দৰহাগী গাঁৱত গ্ৰাম্য বিকাশ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানে বিগত 10 বছৰ ধৰি মহিলা আৰু যুৱতীসকলৰ মাজত কাটিং এমব্ৰইডাৰী তাঁত বোৱা আদি অন্যান্য বিষয়ৰ প্ৰশিক্ষণ দি স্বাৱলম্বিতা হোৱাৰ পথ দেখুৱাইছে আদিবাসী শিক্ষিত যুৱতীসকলৰ স্বাৱলম্বিতাৰ বাবে স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে দেখুৱাইছে পথ বিভিন্ন অঞ্চলটোৰ বহু শিক্ষিত যুৱতীয়ে স্বাৱলম্বী হোৱাৰ লগতে মহিলা সবলীকৰণৰ এক উৎকৃষ্ট নিদৰ্শন বুলি বিবেচিত হৈছে চৰকাৰী সহায় সহযোগ অবিহনে এয়া স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে মহিলা সবলীকৰণৰ ক্ষেত্ৰত বিগত 10 বছৰ ধৰি নিয়োজিত হৈ আহিছে ইয়াত আমাৰ বিভিন্ন মনত অদম্য সাহস আৰু মনোবল থাকিলে মানুহৰ বাবে সকলো কাম সম্ভৱপৰ হৈ পৰে ৰহাৰ এগৰাকী মহিলাৰ মনত থকা অদম্য মনোবলৰ বাবে দুইখনকৈ হাত নথকাকৈ চলাই গৈছে এখন ঘৰৰ সকলো কাম দুইখন হাত নথকা ৰহাৰ এগৰাকী মহিলাৰ কৰুণ কাহিনী দীঘলীয়াটিৰ দুবৰিতলি গাঁৱৰ মীনা দেউৰী নামৰ মহিলাগৰাকীয়ে দুইখন হাত নথকাকৈ চলাইছে জীৱন সংগ্ৰাম জন্মৰে পৰাই দুইখন হাত নথকা মহিলাগৰাকীয়ে বিবাহ পাশত আবদ্ধ হৈছিল দুবৰিতলিৰ চৰণ দেউৰীৰ সৈতে প্ৰায় 20 বছৰ ধৰি মীনা দেউৰীয়ে ভৰিৰে ঘৰুৱা কামসমূহ কৰি গৈছিল ভৰিত চামুচ লৈ আহাৰ খোৱা ভৰিৰে বাচন মজা ভৰিৰে আখৰ লিখা আনকি অকণমান হাত দুখনেৰে ঘৰ সৰা গেছৰ চৌকা জ্বলোৱালৈকে সকলো কামেই তেওঁ নিয়াৰিকৈ কৰি গৈছিল দুইখন হাত থকা এগৰাকী মহিলাৰ দৰে ঘৰখনৰ সকলো কাম কৰাৰ উপৰিও মীনাৰ আছে দুগৰাকীকৈ জীয়ৰী কিন্তু অতি কষ্টৰে এটা জৰাজীৰ্ণ ঘৰত বাস কৰা মহিলাগৰাকীয়ে এটা চৰকাৰী আৱাসগৃহ আজিলৈকে নাপালে মীনাৰ ঘৰৰ কাষতে আছে সমাজ কল্যাণ বিভাগৰ এটা অংগনবাদী কেন্দ্ৰ হাহুয়েকে পোৱা এটা চৰকাৰী জৰাজীৰ্ণ আৱাসগৃহটোৰ এফালে জৰাজীৰ্ণ এটি গৃহত থাকে মীনা দেউৰীৰ পৰিয়ালটো মীনাৰ চৰকাৰলৈ আবেদন তেওঁক জীয়াই থাকিবলৈ সহায় কৰক উল্লেখযোগ্য যে অংগনবাদী কেন্দ্ৰই মাজে মাজে কাগজ পত্ৰ নিয়ে যদিও আজিলৈকে কোনো ধৰণৰ সাহায্য প্ৰদান কৰা নাই মীনাক জন্ম পায় এনেকুৱা আপোনাৰ সংসাৰ কৰা কিমান বছৰ হ'ল 15-20 বছৰ হ'ল কোন কোন আছে আপোনাৰ পৰিয়ালত মা ঘৰত নেকি ইয়াত 4জন কোন কোন ছোৱালী 2জনী মই 7জনী
কষ্ট নহয়নে আপোনাৰ? কষ্ট হ'লেও কৰিব লাগিব আৰু। বেবেজিয়াৰ পৰা ভাস্কৰ শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। বিহুৰ বতৰালৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বজালী জিলাৰ পাঠশালা চাৰালপাৰাত এতিয়া হাজাৰ হাজাৰ কপৌ ফুল ফুলি মনোমোহা কৰি তুলিছে সমগ্ৰ পৰিৱেশ। স্থানীয় ৰাইজে সংৰক্ষণ কৰি আহিছে কপৌ ফুলসমূহ। বিহু গীত গাই এতিয়া আনন্দত আত্মহাৰা অঞ্চলটোৰ ৰাইজ। শত বছৰ গৰকা এজাৰ গছত হাজাৰ হাজাৰ কপৌ ফুলা দৃশ্য প্ৰত্যক্ষ কৰিবলৈ বহু লোকৰ সমাগম হয়। এই সন্দৰ্ভত ধ্ৰুৱজ্যোতি তালুকদাৰৰ এক বিশেষ ৰিপৰ্ট। বহাগ বিহুত নাচনীৰ খোপা শুৱনি কৰা কপৌ ফুল এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত ফুলাৰ দৃশ্য। আৰু মই এতিয়া উপস্থিত আছোঁ বজালীৰ ভৌকামাৰীত। আৰু বজালী জিলাৰ ভৌকামাৰীত এডাল বিশেষ গছ আছে, যিডাল গছত অজস্ৰ কপৌ ফুল ফুলা আমি দেখিবলৈ পাওঁ। আৰু এই গছডাল যি বিশেষ গছডাল আছে, এই গছডাল ইতিমধ্যে এই অঞ্চলৰ ৰাইজে সংৰক্ষণ কৰা বুলি জানিব পৰা গৈছে। মই নিউজ 18ত পোনে পোনে দেখুৱাইছোঁ যে বৃহৎ গছ এডাল আছে, আৰু যিডাল গছত এতিয়া দেখিবলৈ অগণন কপৌ ফুল ফুলা দেখিবলৈ পোৱা গৈছে। প্ৰতিটো ঠানি প্ৰতিটো ডালত ইতিমধ্যে কপৌ ফুলে শুৱাই তুলিছে এই যি অঞ্চল। আৰু এই অঞ্চলৰ লগতে যে ইয়াৰ বজালীৰ ভিন্ন প্ৰান্তত এনেদৰে কিছুমান অঞ্চল আছে, যিসমূহ অঞ্চলত এনেদৰে কপৌ ফুল ফুলা পৰিলক্ষিত হয় বহাগৰ এই সময়ত। কুলিৰ মাতল সমান্তৰালভাৱে কপৌ যেন বহাগৰ বতৰালৈ বজালীলৈ আহে, ইয়াৰ এক নিদৰ্শন এই ভৌকামাৰী অঞ্চল। আৰু ভৌকামাৰী এই গছডাল প্ৰত্যক্ষ কৰাৰ কাৰণে ভিন্ন প্ৰান্তৰ পৰা বহু লোকৰ সমাগম হয় প্ৰতিদিনে। মই ইয়াৰ বয়োজ্যেষ্ঠ লোক আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম যে এই অঞ্চলত এই গছডালত দেখিবলৈ পোৱা গৈছে অসংখ্য কপৌ ফুল। কি কয়? এইটো আমাৰ বহুদিন ধৰি কপৌ গছডাল আছে, আৰু গাছডালো মোটামুটি 100 বছৰে হ'ল বয়স। তো এনেকৈ আমি হৈ ৰাখছোঁ, কাকো পাৰবা নিদিওঁ, আৰু এনেকৈ ৰাখোঁ আমি। নিজে নিজে হৈছে, নিজে নিজে হৈছে। প্ৰতি বছৰে ফুলে। এই চাবলৈ আহেনে বেলেগৰ পৰা? আহে, বহুত মানুহ চাই থাকে। এতিয়া আপোনালোকৰ নিচিনা ফটো কৰি নেই বহুতে। হয়, পশ্চিম বজালী যি আধ্যাত্মিক গীতাসত্ৰৰ চৌহদত থকা এই 100 বছৰীয়া পুৰণি এই গছডালত দেখিবলৈ পোৱা গৈছে এই দৃশ্য। আৰু এই কি কয়, যিহেতু যুৱ প্ৰজন্মৰ এজন লোক, পোনপ্ৰথমে মই নিউজ 18ক ধন্যবাদ জনালোঁ প্ৰতিটো পৰিৱেশন কৰাৰ কাৰণে। আৰু এনেকুৱা গছ আমাৰ বজালী অঞ্চলত প্ৰায় কমেই আছে, আৰু এনেকৈ ধুনীয়াকৈ বহুত সংখ্যক ফুলে। আৰু আমাৰ গাঁৱৰ পৰা নিয়ম আছে যে কাকো পাৰি নিবলৈ দিয়া নাযায়, আৰু সংৰক্ষণ কৰি ৰখা হৈছে এনেকৈ। আৰু অতি মনোমোহা দৃশ্য হয় আৰু সময়ত এনেকুৱা। আৰু যিহেতু বিহুৰ সময়ত এই কপৌ ফুল দেখিলে কেনেকুৱা ভাৱ হয় আপোনালোকৰ? এই কপৌ ফুল দেখিলেই মানে নাচো নাচো লাগে। আৰু এইখিনি ঠাই মানে এইটো অঞ্চল বুলি নহয়, অসমৰ বুলি ক'লেও ভুল নহ'ব, এইখিনি এয়াৰ কণ্ডিশ্যন হেন হৈ থাকে। যিটো প্ৰখৰ ৰ'দ যেতিয়া আপোনাৰ বজালী আধ্যাত্মিক গীতাসত্ৰৰ যি চৌহদ, এই চৌহদটো হয়, এইখিনি মানে ইয়াৰ তলত মানুহে মানে এই ৰাস্তাটো দি বিভিন্ন মানুহ অহা যোৱা কৰে। গতিকে সেই ৰ'দৰ সময়ত ইয়াত অকণমান জিৰাই যায়, আৰু কৈ যায় যে এইখিনি বিৰাট সুন্দৰ ঠাই। এনেকুৱা এফাকি বিহু আপুনি গাই দিলে ভাল। ও মৰম জান মৰমৰ, ও মৰম জান চেনেহৰ, ও মৰম জান আচলৰ ধন, ও মৰম জান আচলৰ ধন। ধন্যবাদ জনাইছোঁ।